ভাগৰ হৈছে বাদ দিয়ক না ভাগৰ চাগৰ কেদাৰনাথ গৈ আছে কিহৰ ভাগৰ এই ৰুক বুলি ক'লে মই তাৰ আমাৰ চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি যে আৰু আপোনালোকে এই মূৰ্তি ভাগ যে দেখি আছে এই মূৰ্তি তো নমস্কাৰ অসমবাসী মই জিন্তুনাথ আৰু মই কৰি আছোঁ অসম লখিমপুৰৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা এণ্ড এইখন মোৰ চাইকেল লেপৰ্ট আৰু মই যোৱাকালি থাকিলোঁ এয়া চিন্তুহঁতৰ ঘৰত এটা চিন্তুৰ ল'ৰা হয় নামটো কি আছিলে তোমাৰ লাজ কৰিছে এয়া চিন্তুৰ মাক দেউতাক আৰু সিফালে চিন্তুৰ ৱাইফ আছে আৰু মই আজি ইয়াৰ পৰা ওলাই যাম আই থিংক মানে বঙাইগাঁও পাই যাব লাগে কিন্তু সিমান দূৰ পচিবল হয় নহয় নাজানো অলপ দূৰো আছে ইয়াৰ পৰা বঙাইগাঁও তো ইমানেই চাই থাকক ভিডিঅ'টো আগলৈ কণ্টিনিউ কৰি যাওক এণ্ড আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰি আছে মোক তাৰ বাবে মোৰ বহুত বেছি ভাল লাগিছে বাট নেক্সট ভিডিঅ'বিলাকতো আপোনালোকে আৰু ছাপোৰ্ট কৰক যাতে মোৰ এই লং জাৰ্ণিটো দীঘলীয়া যাত্ৰাটো খুব সুন্দৰকৈ গৈ মই কেদাৰনাথৰ দৰ্শন কৰিব পাৰোঁ আৰু মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ আপোনালোকৰ বাবে নিজৰ বাবেও এনেদৰে বাটত বহু লোক আহি মোৰ বেগত খাবৰ বাবে বুটমাহ বিস্কুট কল কিবাকিবি ভৰাই দিলে বেগত বৰ্তমান আহি আমি এফালৰ পৰা এনেকৈ ইয়াত সৰ্থেবাৰী যাব লাগিব আৰু ই আহি পেলাই মোক অলপ দূৰ আগবঢ়াই দিলে যাতে মানে মোৰ বাটত ৰাস্তা পাতি খেলি মেলি আৰু শ্বৰ্টকাট অকণমান দেখাই দিলে মানে এতিয়া মই সৰ্থেবাৰী যাম আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি যে আজি নলবাৰীৰ পৰা মোৰ লগত আৰু এজন ল'ৰা যাব কেদাৰনাথলৈকে চাইকেলিং কৰিব সি মানে মোক ইনষ্টাগ্ৰামত ভিডিঅ' চাই পেলাই মোক মেছেজ কৰিছিলে আৰু সিও যাম বুলি কৈছে তো ভিডিঅ'টো তাক লগ পোৱালৈকে মই অলপ বাটত কিবা কিবি চিনেৰি দেখাম আপোনালোকক যদি পাওঁ এণ্ড তাক লগ পাই আছোঁ কেনেকৈ চাই থাকক এনেকুৱা এটা ৰাস্তা পাই গ'লোঁ যিটো মই অলপ দূৰ পাৰ হৈ আহিলোঁ বেয়া ৰাস্তা আৰু আগত আছে চাগে নাজানো অলপ প্ৰব্লেম হৈছে চলাবলৈ গৈ থাকোঁ আগলৈকে টিহু পাই লওঁ টিহুত মোৰ লগৰটোৰো আছে মই যি কৈছিলোঁ মহাদেৱ তাৰ নামটোৱে মহাদেৱ ইণ্টাৰেষ্টিং কথা মই মহাদেৱৰ ওচৰত গৈ আছোঁ মোৰ এজন পাৰ্টনাৰ পাইছোঁ বিচাৰি যাৰ নামো মহাদেৱ ঠিক আছে তো তাক দেখাই আছোঁ আপোনালোকৰ আগতে চাই থাকোঁ লগৰটোকে আপোনাৰ ঘৰ ইয়াতে নেকি ইয়াৰ টিহু কিমান দূৰ আছে 5 কিলোমিটাৰ আছে না আচ্ছা মানে মই টিহু এনেকৈ লগৰ এটা ঘৰ আছিলে নলবাৰীত তাৰ পৰা শ্বৰ্টকাট ল'লোঁ মানে এইটো ৰাস্তা দেখালোঁ যে ৰাস্তাটো বহুত বেয়া নহয় আগত ভাল ৰাস্তা আছে না আহি পাই গ'লোঁ ভাল ৰাস্তা আৰু আগত মানুহজনে মোক মানে নলবাৰী ছাইডৰ যিটো ভাষাটো ন আমি কোৱা ভাষাটোৰ লগত অলপ ডিফাৰেঞ্চ আছে মানে বহুত বেলেগ মানে তাৰপৰা মোক ঐ ৰুক বুলি ক'লে মই তাৰপৰা ভয় খাই গ'লোঁ মানে মই বোলো কি ভাষা কওঁ বুলি ভাবিছোঁ তাৰপিছত মানুহজন ওচৰত আহিছে আহি পেলাই মোক ভালকৈ সুধিছে মানে ক'ত যাবা মই ক'লোঁ কেদাৰনাথ যাম ক'ৰ পৰা আহিছা মই ক'লোঁ মই লখিমপুৰৰ পৰা আহিছোঁ অ' ভালকৈ যাবা হা এনেকৈ ক'লে মানে ভাষাটো অলপ বেলেগ না মই ইমান ভালকৈ নাহে এই বাপ্পা কৈ যাবি এনেকৈ কয় নেকি কথাবিলাক তাৰপিছত মোৰ ইমান ভালকৈ নাহে মানে কথাবিলাক মানুহে এনেকৈ মোক ভালকৈ ক'লে আৰু মই গুচি আহিলোঁ কিন্তু ভয় খাই গৈছিলোঁ মানে কি ক'ব বুলি মই এনেকৈ আহি পেলাই এনেকৈ আৰু এনেদৰে মই আহি মহাদেৱক লগ পাই গ'লোঁ মোৰ ফ্ৰণ্টত এয়া মহাদেৱ দিছ ইজ মহাদেৱ মোৰ নিউ ৰাইড পাৰ্টনাৰ তো মই ভিডিঅ'ত তেতিয়া কৈ আছিলোঁ মানে মই মহাদেৱৰ ওচৰত গৈ আছোঁ আৰু মহাদেৱ লগ পাই গ'লোঁ ইয়াৰ নাম মহাদেৱ হয় আমি যেতিয়া ৰাইড কৰিম ই নলবাৰীৰ পৰা ওলাইছে মোৰ লগত কালি আমি মানে ইনষ্টাগ্ৰামত ভিডিঅ' চাই পেলাই আমি চিনাকি হ'লোঁ তাৰপিছত এতিয়া আমি দুইজনে ৰাইড কৰিম ইয়াৰ পৰা নলবাৰীৰ পৰা নিউ ৰাইড পাৰ্টনাৰ এণ্ড এইটো ইয়াৰ চাইকেল হা ইয়াৰ ভাগৰ গিয়াৰ চাইকেল নন গিয়াৰ চাইকেল এইটো এণ্ড আৰু আমি এতিয়া বৰপেটা পাই যাম বেছি টাইম নাই আৰু মানে অলৰেডি বৰপেটা ডিষ্ট্ৰিক্টত সোমাই আছোঁ আমি আৰু অলপ দূৰ যোৱাৰ পিছত ডাইৰেক্ট বৰপেটাৰ পিছত আজিলৈকে আমাৰ দুইজনৰ টাৰ্গেট আছে আমি বঙাইগাঁও পাব লাগে আপোনালোকে চাই থাকক পাৰিম নাই কমেণ্ট কৰক আজি আমি দুইজন গৈ বৰপেটা পাব কি বঙাইগাঁও পাব পাৰিম নাই কমেণ্ট কৰক 94 96 আছে এতিয়া সময় কিমান হ'ল টাইমটো চাব লাগিব এতিয়া হৈছে 9:10 9:10 হৈছে আৰু আমি পাব লাগে বঙাইগাঁও ইয়াৰ পৰা 94 কিলোমিটাৰ আছে পাৰিম নাই কমেণ্ট কৰক তলত আৰু এনেদৰে দুইজন আহি জিৰণি ঘৰ তাত বহি কিবা কিবি খাই ল'লোঁ আৰু আকৌ যাত্ৰাটো আৰম্ভ কৰিলোঁ বঙাইগাঁৱৰ অভিমুখে পাৰিম নে যাব বঙাইগাঁও কমেণ্ট কৰি কওক বঙাইগাঁও পাব লাগে আজি আৰামছে পাই যাম বুলি কৈছে ইয়াৰ প্ৰেক্টিচ বহুত আছে অলাচাম ৰাইডিং কৰিছে না বাট মোৰ প্ৰেক্টিচ নাই মোৰ ফাটি গৈছে পূৰা বাট কিমান দূৰ যাব পাৰে নাজানো গৈ থাকোঁ আপোনালোকৰ জাৰ্ণিটো মোৰ লগত থাকক ইয়াৰো ইউটিউব চেনেল আছে কি বুলি আছে ইউটিউব চেনেলটো
MB ব্লগ বুলি আছে, ই হিন্দীত ভিডিঅ' বনায়। মই দেখাই দিছোঁ এভাগৰ বেনাৰটো, হ'লে চাব পাৰে গৈ কিনি যদি হিন্দী ভিডিঅ' চাই ভাল পায়। এণ্ড ভিডিঅ'বিলাক শ্বেয়াৰ মাৰি দিব আপোনালোকে অকণমান, যাতে বেছি বেছি মানুহৰ ওচৰত পায়গৈ ভিডিঅ'বিলাক। আমি বেকি নদী পাই গ'লোঁ। কোনটো জেগাত পৰে এইটো বন্ধু? বৰপেটা পাৰ হৈ আই থিংক বঙাইগাঁও ডিষ্ট্ৰিক্ট সোমাই যাম চাগে অলপ পিছত। বিজনী পাম ইয়াৰ পিছত। আৰু এখন এটা ধুনীয়া জেগা আপোনালোকে চাব পাৰে, নদী এখন আছে, 4 লেন ৰাস্তা, সিপাৰেদিও দলং আছে, মাজত নদী, আকৌ এখন দলং, আৰু আকৌ ইয়াত ই ৰৈছে, ইয়াত মই ৰৈছোঁ, আৰু আমি আহি আছোঁ। ভাগৰ হৈছে, বাদ দিয়ক না ভাগৰ চাগৰ, কেদাৰনাথ গৈ আছোঁ, কিহৰ ভাগৰ অনুভৱে হোৱা নাই একো, খালি ফুপনিটো উঠিছে। চাই থাকক ভিডিঅ'টো, লাইক চাইক মাৰি থাকক, শ্বেয়াৰ কৰি থাকক, ছাপোৰ্ট কৰি থাকক আপোনালোকে। আৰু আমি আহি থাকোঁতে আমাক বাটত দেখা পাই এই খুৰা মানে পূজাৰীজনে আমাক মন্দিৰলৈ মাতিলে, আৰু আমি মন্দিৰটোৰ ভিতৰলৈ আহিলোঁ। এইখন কি জেগা বুলি কৈছিলে আপুনি? নিজমকা ন? নিজদমকা বেকিবাৰ। আমি আহি আছিলোঁ আপোনাৰ নলবাৰীৰ পৰা, এণ্ড আহি পেলাই মানে এইডোখৰত এনেকৈ আমি আহি আছিলোঁ ৰখালে। আৰু জেগাটো কিমান মজা এটা জেগা, মানে মন্দিৰ আছে, এইফালে গণেশ মন্দিৰ আছে, এইফালে মহাদেৱৰ লিংগ আছে, আৰু এইটো এনেকৈ ঘৰো আছে ইয়াতে। ভাবিছোঁ আজি ইয়াতে ৰৈ দিওঁ, কাৰণ আগত গৈ পেলাই আকৌ থাকিবৰ কাৰণে জেগা পাম বা নাপাম একো ঠিক নাই। আৰু আপোনালোকে এই মূৰ্তিভাগ যে দেখি আছে, এই মূৰ্তিভাগ হৈছে 160 ফুট দলঙৰ গাঁত খানোতে পোৱা এভাগ মূৰ্তি। ইয়াৰ লগতে কালিমা মূৰ্তি এভাগো আছিলে, কালিমা মূৰ্তিভাগ ভাগি গৈছিলে, মাত্ৰ ভৰি দুখন আছে। ইয়াত আপোনালোকে দেখিছে ভৰি দুখন থৈ দিছে। আচ্ছা আচ্ছা, মানে মহাদেৱৰ ওপৰত যে কালী মায়ে যেনে গছকি থাকে যে, সেই মূৰ্তিটো আছিলে না, ওপৰৰ মূৰ্তিভাগ ভাগি গ'ল, মানে জাষ্ট এতিয়া ভৰিটো আছে। বেকি নদীত অলপ পাইছে, বেকি নদীত অলপ পাইছে ন। আৰু এইফালে এইভাগ মূৰ্তি বনোৱা চাগে ন, এইভাগ হৈছে বনোৱা। তো আমি এতিয়া আছোঁ এইফালে এটা ৰাস্তা আছে, আৰু এইফালে ৰাস্তা আছে, মানে 4 লেন ৰাস্তা হয়, আৰু মাজত আছে এইভাগ মন্দিৰ, গণেশ মন্দিৰ হয়। কিন্তু ইয়াতে আপোনাৰ যিভাগ মূৰ্তি আছে, এইভাগ 100 কিমান ফুট বুলি ক'লে পুৰা 165 ফুট তলত পোৱা এভাগ মূৰ্তি। মানে মূৰ্তিভাগ এনেকৈ আপোনালোকে ফটো এচোতে দেখিছে চাগে, এনেকৈ কালী মা যে আমাৰ মহাদেৱৰ ওপৰত যে যেতিয়া কালী মা কিবা হৈছিলে, তেতিয়া যে মহাদেৱৰ ওপৰত বহি উঠি যায়, সেই মূৰ্তিভাগ আছিলে। কিন্তু দুৰ্ভাগ্যবশতভাৱে যেতিয়া খান্দি আছিলে, খান্দি থাকোঁতে মানে মূৰ্তিভাগ ভাগি গ'ল। ভাগি যোৱাৰ কাৰণে এতিয়া জাষ্ট তলৰ মহাদেৱৰ মূৰ্তিভাগহে আছে, ওপৰত যিভাগ আছিলে মানে কালীমা মূৰ্তিভাগ ভাগি গৈছে মানে। তো আমি ৰাতিটো ইয়াতে থাকিম, আৰু ভিডিঅ'টো পিছত বনাব নোৱাৰিলোঁ, বেছি দীঘলীয়া নকৰিলোঁ, মন্দিৰটোৰ বিষয়ে আপোনালোকক ক'লোঁ আৰু জাৰ্ণিটো দেখালোঁ। তো এই ভিডিঅ'টোত ইমানেই, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় অসম, হৰ হৰ মহাদেৱ।